উচ্চতৰ মাধ্যমিকত উজলিল চৰৰ সন্তান পাচলি বিক্ৰী কৰি পুত্ৰক পঢ়ুৱাইছিল পিতৃয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সদ্য ঘোষিত ফলাফলত কলা শাখাত উজলিল শাক পাচলি বিক্ৰেতাৰ পুত্ৰ চৰৰ সন্তান আবু বাক্কাৰ সিদ্দিক আলী পিতৃ মাতৃৰ মুখত হাঁহি কাৰণ পুত্ৰ আবু বাক্কাৰ সিদ্দিক আলীয়ে এইচএছ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ 91.4% নম্বৰ লাভ কৰি সোণতলী অঞ্চললৈ সুনাম কঢ়িয়াই আনিলে আবু বাক্কাৰ সিদ্দিক আলীৰ দেউতাক এগৰাকী শাক পাচলি বিক্ৰেতা দেউতাকে শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে আবু বাক্কাৰ সিদ্দিক আলীক পঢ়ুৱাইছিল পুত্ৰ সোণ হৈ জিলিকিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পুত্ৰৰ ফলাফলত পিতৃ সুখী সোণতলীৰ পুৰাণগাঁওস্থিত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰীৰ নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আবু বাক্কাৰ সিদ্দিক আলীয়ে অধ্যয়ন কৰিছিল দক্ষিণ কামৰূপৰ গৰৈমাৰী বিলৰ জানগাঁৱৰ ৰবিউল হুছেইন আৰু কৰিমন নেছাৰ পুত্ৰ আবু বাক্কাৰ সিদ্দিক আলী ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে এছএছ পৰীক্ষাত আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা 91.4% লৈ পাছ কৰি মই ঘৰে আনন্দিত হৈছোঁ এই ক্ষেত্ৰত মই মোৰ মা দেউতা মোৰ ক্লাছ সাবজেক্ট টিচাৰসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মোৰ সহপাঠী ক্লাছমেট ফ্ৰেণ্ডছ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সিহঁতে মোক বৰকৈ ছাপোৰ্ট কৰিছে বিভিন্ন দিশত পৰামৰ্শ আগবঢ়াইছে এই ক্ষেত্ৰত মই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডাৰীক অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ দেউতা এজন সৰু শাক পাচলি বিক্ৰেতা এখন বজাৰৰ পৰা শাক পাচলি কিনি আনি বেলেগ এখন বজাৰলৈ বিক্ৰী কৰে তেখেতে মোক আৰ্থিকভাৱে বা সকলো দিশতে যিমান পাৰে সিমান সহায় কৰি গৈছে সেইবাবে মই মোৰ মাক দেউতাকে প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমান সুবিধা দিয়াৰ কাৰণে তোমাৰ ভৱিষ্যত সপোন কি হ'ব মই ভৱিষ্যতত এজন সুদক্ষ চিভিল সাৰ্ভিস হিচাপে সাজু হ'ব বিচাৰিছোঁ তুমি এতিয়া ক'ত এডমিশ্যন ল'ব বিচাৰিছা মই এতিয়া গুৱাহাটীৰ মাজতেই ল'ম বুলি ভাবিছোঁ য'ত APSC কোচিঙত সুবিধা আছে কটন বা বিবৰুৱাত হ'লে ভাল হয় সোণতলীৰ পৰা কিনি ক'ৰবাত বকো ছয়গাঁও এফালে বিক্ৰী কৰোঁ আপুনি শাক পাচলি বিক্ৰী কৰি তাৰমানে আপোনাৰ লগত পঢ়ুৱাইছোঁ শাক পাচলি দোকান কৰি পঢ়াইছোঁ খৰচা পাতি কৰি দিয়া এই ক্ষেত্ৰত আপোনাৰ ল'ৰাই যি ৰিজাল্ট নিশ্চয় আপুনি সন্তুষ্ট হৈছে বঢ়িয়া আমি খুবেই সুখী মোৰ ল'ৰাৰ ৰিজাল্টটো শুনি বহুত সুখী নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম